ৰাইজৰ বাবে মুকলি কৰা হল সোণাপুৰৰ সমতা পবিতৰা সংযোগী পথৰ ওপৰত নিৰ্মাণ কৰা পকী দলং। বুধবাৰে ৰাইজৰ বাবে মুকলি কৰি দিয়ে দলংখন। উত্তৰ পূব সীমান্ত ৰেলৱেৰ আবণ্টিত 70 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছিল 650 মিটাৰ দৈৰ্ঘ্যৰ এই দলংখন। উত্তৰ পূব সীমান্তৰ ৰেলৱেৰ মুখ্য অভিযন্তাৰ উপস্থিতিত দলং নিৰ্মাণত নিয়োজিত এজন শ্ৰমিকে মুকলি কৰে দলংখন। দলংখনৰ দ্বাৰা ৰাইজ যথেষ্ট উপকৃত হ'ব বুলি মন্তব্য ৰেলৱেৰ মুখ্য অভিযন্তাগৰাকীৰ। ये ब्रिज का कॉस्ट करीब 72 करोड़ है ना, 72 करोड़ से। ये बो स्ट्रिंग गर्डर ब्रिज जैसा आप देख रहे हैं, इस तरह का जो बो टाइप का शेप है, 650 मीटर है इसका टोटल लेंथ। और ये डबल लेन है और इसमें फुटपाथ भी है और पेडेस्ट्रियंस के लिए सुविधा के लिए हमारे इसमें दोनों एंड में स्टेयरकेस भी दिया हुआ है। इससे पेडेस्ट्रियंस को हो सकता है कि पूरा चलना ना पड़े, वो ब्रिज के पास आ जाएंगे, नीचे से स्टेप से उठ करके फिर स्टेप से उतर जाएंगे। ये करीब इसमें अराउंड 4.5 years टाइम हमें लगा है कंप्लीट करने में। সঁচাই ক'ব গ'লে বহুত দিনৰ পৰা লাগি আছিলোঁ, তো আজি ব্ৰিজখন মুকলি কৰি দিব পাই খুবেই আনন্দিত আৰু ভাবিছোঁ অনাগত দিনত এনেকৈ কাম আৰু কৰিব সুবিধা পাম আৰু আপোনালোক সকলোৰে সহায় সহযোগিতা পাম। ব্ৰিজখন উদ্বোধন কৰিলোঁ আমাৰে এজন পুৰণা ষ্টাফ, তেখেতে আৰম্ভণিৰ পৰা এখন ব্ৰিজত খুব কষ্ট কৰিছিলে, তো তেখেতৰ হতুৱাই আজি ব্ৰিজখন উদ্বোধন কৰালোঁ।